নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ গাজাৰ পিছত এবাৰ ৱেষ্ট বেংকত ইজৰাইলী সেনাৰ ভয়ংকৰ আক্ৰমণ আৰু ইজৰাইলী সেনাই এবাৰ ৱেষ্ট বেংকত থকা শৰণাৰ্থী শিবিৰসমূহক টাৰ্গেট কৰি লৈছে যাৰ ফলত এতিয়া শৰণাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে আমি জানো যে পেলেষ্টাইনখন আৰু এই ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যি যুদ্ধ লাগি আছে 2023 চনৰ পৰা মানৱতাৰ বৈধভূমিত পৰিণত হৈছে ইতিমধ্যে গাজা তাত ধ্বংসস্তূপৰ মাজত এতিয়াও মৃতদেহ সোমাই আছে বহু লোকক এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তাৰ ওপৰত কিন্তু ইজৰাইলে উপৰ্যুপৰি আক্ৰমণ কৰি আছে আৰু কালিৰ দিনটোত আমি দেখিছিলোঁ ড্ৰোন আৰু মিছাইলেৰে কিমান ভয়ংকৰ আক্ৰমণ চলোৱা হৈছিল সকলো টাৰ্গেট কৰা হৈছে হামাছক একেবাৰে উৎখাত কৰিবলৈ ইজৰাইলে এবাৰ সংকল্প লৈছে কিন্তু সেই ক্ষেত্ৰত সাধাৰণ লোকে নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে এইদৰে কুলাত জুনে জাক পাৰি তাক লৈ তাৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে কিন্তু এবাৰ গাজাৰ পৰা আঁতৰি গৈ ইতিমধ্যে গাজাখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আপোনালোকে সকলোতে দেখি আছে তাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে কোনো সঠিক তথ্য নাই তাত কিমান সংখ্যক লোকৰ মৃত্যু হৈছে আৰু এটুপি পানী আৰু এমুটি খাদ্য বিচাৰি হাহাকাৰ কৰি ফুৰা মানুহসকলৰ ওপৰত তাত গুলীচালনা কৰা হৈছে ইতিমধ্যে সমগ্ৰ বিশ্বই এই ক্ষেত্ৰটো মানৱ অধিকাৰ যিবোৰ সংগঠন আছে সকলোৱে কৈছে যে মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা কোনো কাৰণত এনেকুৱা ধৰণৰ পৰিস্থিতি চাব নোৱাৰি যাৰ বাবে তালৈ সাহায্য প্ৰেৰণ কৰিব লাগে আমেৰিকা ইতিমধ্যে সাহায্য প্ৰেৰণ কৰিছিল সাহায্য প্ৰেৰণ কৰাৰ সময়ত কিন্তু তাত নিৰ্বিচাৰ গুলীচালনা কৰা হ'ল বহু লোকৰ মৃত্যু হ'ল বহু লোক আহত হৈছে পৰিস্থিতি ইমানেই বেয়া যে মৃতদেহ উদ্ধাৰ কৰিবলৈ তাত উদ্ধাৰ অভিযান চলাৰ পৰা নাই যিকোনো মুহূৰ্তত ইজৰাইলে তাত আক্ৰমণ কৰিছে এবাৰ গাজা নহয় এবাৰ হৈছে ৱেষ্ট বেংকক এবাৰ টাৰ্গেট কৰি লৈছে ইজৰাইলে আৰু ইজৰাইলী সেনাৰ এবাৰ টাৰ্গেট হৈছে এই পেলেষ্টাইনৰ যি নতুন ভূখণ্ড আছে ৱেষ্ট বেংক হেতু তেওঁলোকে দখল কৰাৰ চেষ্টা চলাইছে আৰু 21টা ইহুদি বসতি অঞ্চল তাত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইজৰাইল চৰকাৰে ইজৰাইলে কৈছে তাত থকা পেলেষ্টাইনী লোকসকলক খেদি তাত ইহুদি লোকসকলক বসতি স্থাপন কৰা হ'ব যাৰ কাৰণে সেই অঞ্চলসমূহত ইতিমধ্যে ইজৰাইলী সেনাই গুলীবৰ্ষণ আৰম্ভ কৰিছে কিন্তু সময়সীমা বান্ধি দিছে 3 ঘণ্টা সময়সীমা বান্ধি দিছে শৰণাৰ্থী শিবিৰসমূহ খালী কৰিবলৈ যিসকল পেলেষ্টাইনী লোক তাত জীয়াই আছে শৰণাৰ্থী শিবিৰসমূহতে থাকিব লগা হৈছে এটো আপোনাৰ মোৰ পৰিকল্পনাৰো ভাবিব নোৱাৰা ধৰণৰ এটা কথা তেওঁলোকে বছৰ ধৰি শৰণাৰ্থী শিবিৰসমূহত থাকিব লগা হৈছে সেই শিবিৰসমূহত ন্যূনতম জীয়াই থকাৰ যিসমূহ সুবিধা থাকিব লাগে কোনো ধৰণৰ সুবিধা তাত নাই খাদ্যৰ সুবিধা নাই পানীৰ সুবিধা নাই ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল যে সেই অঞ্চলসমূহত যিমান সংখ্যক শিশু আছে বা মহিলাসকল আছে জীয়াই থাকিবৰ কাৰণে যিখিনি ন্যূনতম সুবিধা থাকিব লাগে তাৰ 1% তেওঁলোকে লাভ কৰা নাই বাহিৰৰ পৰা কেতিয়াবা যদি কিবা কাৰণত খাদ্য সামগ্ৰী আহে সেই খাদ্য সামগ্ৰীসমূহ তেওঁলোকে 4 দিন 5 দিনলৈকে খাই জীয়াই থাকিব লগা হৈছে আৰু দুৰ্ভিক্ষটো তাত প্ৰায় 20,000ৰো অধিক লোকৰ গাজাতে মৃত্যু হৈছে বুলি ইতিমধ্যে এটা ভয়ংকৰ তথ্য আহিছে ক'ব লাগিব মানৱতাৰ বৈধভূমিত পৰিণত হৈছে গাজা হামাছে যেনেকৈ ধৰণৰ আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত 7 অক্টোবৰ 2023 চন আমি সকলোৱে দেখিছিলোঁ সেই যুদ্ধ ইমানেই ভয়ংকৰ হৈছে মাজতে যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল সকলোৱে ভাবিছিল যে মধ্যপ্ৰাচ্যত শান্তি আহিব আমেৰিকা তুৰ্কী এনেকুৱা দেশসমূহৰ মধ্যস্থতাত হামাছ আৰু ইজৰাইলৰ মাজত কিছু বুজাবুজি চুক্তি হৈছিল আৰু সেই চুক্তিৰ জৰিয়তে তেওঁলোকে বন্দী প্ৰত্যাৰ্পণো কৰিছিল কিন্তু তাৰ পিছত হঠাৎ ইজৰাইলে এতিয়া এটা নতুন ৰূপ লৈছে তেওঁলোকৰ মতে হামাছ কেতিয়াও শুদ্ধ নহয় হামাছে কেতিয়াও নিজৰ তেওঁলোকৰ যেনেকুৱা ধৰণৰ চৰিত্ৰ তেওঁলোকৰ যি সন্ত্ৰাসবাদী মানসিকতা হেতু কেতিয়াও তেওঁলোকে সলনি নকৰে যাৰ বাবে তেওঁলোকক পুলিয়ে পুখাই উৎখাত কৰিব লাগিব আৰু ইজৰাইলৰ যি সিদ্ধান্ত আছিল হেতু তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু এবাৰ গাজাৰ পৰা আঁতৰি তেওঁলোকে ৱেষ্ট বেংকলৈ গৈছে আৰু তেওঁলোকৰ এটাই লক্ষ্য যে ৱেষ্ট বেংকখন লৈ ল'ব ৱেষ্ট বেংকখনত থকা শৰণাৰ্থী শিবিৰসমূহক 3 ঘণ্টা সময় দিছে তাৰ পৰা আঁতৰি যাব লাগিব ইতিমধ্যে হাজাৰ শৰণাৰ্থী তাৰ পৰা আঁতৰি গৈছে কিন্তু আঁতৰি গলেও তেওঁলোক যাব ক'ৰ পৰা মূল ভূখণ্ডত তেওঁলোকে থাকিব লগা হৈছে তাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা হৈছে বিমানেৰে আক্ৰমণ কৰিছে ইজৰাইলী সেনাই যাৰ ফলত ৱেষ্ট বেংকৰ যি টুলকাৰেম আৰু নুৰ চামছ অঞ্চল আছে তাত থকা বহু শৰণাৰ্থী শিবিৰ ইজৰাইলী সেনাই ভাঙি ফলাইছে যাৰ ফলত এতিয়ালৈকে চৰকাৰী তথ্য নাই যদিও প্ৰায় 3,000ৰো অধিক লোকৰ মৃত্যু হোৱাৰ তথ্য ইয়ালৈ আহিছে ইজৰাইলী সেনাই নিৰ্বিচাৰ গুলীচালনা কৰিছে তেওঁলোকৰ টাৰ্গেট এনেকুৱা নহয় যে সন্ত্ৰাসবাদীক টাৰ্গেট কৰিছে তেওঁলোকে তাত থকা সাধাৰণ লোকসকলকো টাৰ্গেট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে যাক লৈ সমগ্ৰ আন্তৰ্জাতিক সম্প্ৰদায় ইজৰাইলৰ এই এনেকুৱা ধৰণৰ পদক্ষেপক একেমুখে ধিক্কাৰ দিছে তেওঁলোকৰ মতে
যি আক্ৰমণ চলিছে তেওঁলোকে যদি হামাছৰ সন্ত্ৰাসবাদী সংগঠনৰ ওপৰত আক্ৰমণ কৰিছে তেন্তে সন্ত্ৰাসবাদী সংগঠনসমূহৰ ঘাটিসমূহত তেওঁলোকে আক্ৰমণ কৰিব লাগিছিল কিন্তু ইয়াৰ পূৰ্বে আমি দেখিছোঁ গাজাত থকা যিবোৰ কেঞ্চাৰ হস্পিটেল আছে একমাত্ৰ চিকিৎসালয়সমূহ আছে সেই চিকিৎসালয়সমূহকো কিন্তু ইজৰাইলী সেনাই টাৰ্গেট কৰি লৈছিল তেওঁলোকৰ মতে সেই চিকিৎসালয়সমূহৰ পৰাই হামাছে তেওঁলোকৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে আৰু অতি পৰিতাপৰ কথা এনেকুৱা এখন গাজা বা ৱেষ্ট বেংকৰ দৰে একোখন চহৰত এখন বা দুখনেই কেঞ্চাৰ হস্পিটেল আছিল আৰু সেই হস্পিটেলসমূহৰ অৱস্থাও মই নকলে আপোনালোকে বুজিব পাৰিব যি 2023 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে যুদ্ধ হৈ আছে সকলো ধ্বংসস্তূপত পৰিণত হৈছে কোনো ধৰণৰ চিকিৎসা সেৱাৰ ব্যৱস্থা তাত নাই তেনে পৰিস্থিতিত চিকিৎসালয়সমূহত যেনেকুৱা ধৰণৰ আক্ৰমণ কৰা হৈছে তালৈ লক্ষ্য কৰি এটা কথা ক'ব পাৰি যে এই ইজৰাইলৰ আক্ৰমণত ৰোগী সকলো বাছি যোৱা নাই বহু ৰোগীৰ মৃত্যু হৈছে নৱজাতক শিশুৰ মৃত্যু হৈছে বহু নৱজাতকৰ মৃতদেহ কবলৈ বেয়া এতিয়াও এনেকুৱা ধ্বংসস্তূপৰ মাজত সোমাই আছে চৌদিশে হাহাকাৰ এক বুজাব নোৱাৰা পৰিস্থিতি আৰু এই দুখন দেশৰ যুঁজৰ মাজত সাধাৰণ যি জনতা আছে তেওঁলোকৰ এটা হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু কালিৰ দিনটোত ইজৰাইলে যেনেকুৱা ধৰণৰ এটা আক্ৰমণ কৰিলে ৱেষ্ট বেংকৰ কেইবাটাও শৰণাৰ্থী শিবিৰত তাৰ পৰা এটা কথা প্ৰমাণ হৈছে যে গাজাৰ দৰে হয়তো ধ্বংস কৰি পেলোৱা হ'ব ৱেষ্ট বেংক আৰু তাৰ পিছত সেই অঞ্চলসমূহত 21টা অঞ্চল চিনাক্ত কৰিছে সেই অঞ্চলত আমাৰ ইজৰাইলৰ যি চৰকাৰ আছে তেওঁলোকে এটা কথা কৈছে যে 22টা ইহুদি বসতি অঞ্চল স্থাপন কৰা হ'ব আৰু ৱেষ্ট বেংকখন সম্পূৰ্ণভাৱে লৈ পেলোৱা হ'ব গাজাৰ দৰে ৱেষ্ট বেংককো কৌশলেৰে দখল কৰিব ইজৰাইলে আৰু ৱেষ্ট বেংকত ইজৰাইলে আৰম্ভ কৰা আক্ৰমণক আন্তৰ্জাতিক সম্প্ৰদায়ে একেমুখে ধিক্কাৰ দিছে কিন্তু তাৰ পাছতো ইজৰাইল নাচুৰবান্দা ইজৰাইলৰ মতে তেওঁলোকে দখল কৰিব আৰু ইতিমধ্যে পেলেষ্টাইনী সংগঠন ফাটাৰ নেতৃত্বত যিটো পেলেষ্টাইনী জুট আছে লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ নিয়ন্ত্ৰণত এই ৱেষ্ট বেংকখন আছে তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে যুঁজ চলি আছে ইজৰাইলী সেনাৰ কিন্তু ইজৰাইলে অত্যন্ত ঘাট লগাই আক্ৰমণ কৰিছে আৰু দুটা দিনত একেৰাহে এই তুলাকাৰেমৰ শৰণাৰ্থী শিবিৰত বোমা বৰ্ষণ কৰিছে ইজৰাইলৰ বায়ু সেনাই তেওঁলোকৰ এটাই লক্ষ্য কেনেকৈ ৱেষ্ট বেংকখনক পেলেষ্টাইনী বা হামাছৰ হাতৰ পৰা তেওঁলোকৰ মাজলৈ আনিব পাৰি আৰু তাত 22টা ইহুদি বসতি অঞ্চল তাত যাতে তেওঁলোকে ল'ব পাৰে সেইটোৱে তেওঁলোকৰ মূল লক্ষ্য আৰু এটা কথা যে এই ভয়ংকৰ আক্ৰমণৰ সময়ছোৱাত ইজৰাইলৰ যেনেকুৱা ধৰণৰ তেওঁলোকৰ যেনেকুৱা ধৰণৰ মনোভাৱ তেওঁলোকে এটা কথাই কৈছে যে তেওঁলোকৰ বিৰুদ্ধে যোনে আক্ৰমণ কৰিছিল যোনে তেওঁলোকৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল হামাছে সেই সংগঠনটোক সম্পূৰ্ণভাৱে শেষ কৰি পেলোৱা হ'ব আৰু সেই অঞ্চলসমূহত থকা সকলো লোকক তাৰ পৰা উৎখাত কৰা হ'ব ইজৰাইল বাহিনীয়ে গাজা চহৰৰ যি সাব্ৰা চুবুৰী আছে কালিৰ দিনটোত তাত এটা ঘৰত আক্ৰমণ চলাইছিল 16 জনকে ধৰি এটা ঘৰতেই প্ৰায় 70 জনতকৈ অধিক পেলেষ্টাইনী নাগৰিকক হত্যা কৰিছে ইজৰাইলী সেনাই বিচাৰি হত্যা কৰা হৈছে ইজৰাইল আৰু আমেৰিকাৰ সমৰ্থনত থকা গাজাত থকা এটা মানৱ অধিকাৰ সংগঠন তেওঁলোকে এটা কথা কৈছে তেওঁলোকে সাহায্য বিতৰণ কৰিব পৰা নাই তেওঁলোকৰ এটাই চিন্তা কাৰণ বহু সময়ত আন্তঃৰাষ্ট্ৰীয় যিবোৰ ৰাষ্ট্ৰসংঘ আছে বা অন্য দেশৰ যিসমূহ মানৱ অধিকাৰ সংগঠন আছে তেওঁলোকে পেলেষ্টাইনৰ গাজা বা ৱেষ্ট বেংকত থকা সাধাৰণ যিসকল নিৰীহ লোক আছে যিসকলে প্ৰাণৰ মমতাত যেনি তেনি দৌৰি ফুৰিব লগা হৈছে যিসকলৰ কোনোবাই আশ্ৰয় শিবিৰতে সন্তান প্ৰসৱ কৰিব লগা হৈছে প্ৰসৱ হোৱা সন্তানটিয়ে আহিয়ে তেওঁ বোমা বিস্ফোৰণত তেখেতৰ মৃত্যু হৈছে এনেকুৱা পৰিস্থিতিবোৰৰ মাজত যাতে কোনো কাৰণত মানৱতাৰ বৈধমিত পৰিণত হ'ব নোৱাৰে সেই কাৰণে মানৱ অধিকাৰ সংগঠনসমূহে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী গাজালৈ পঠোৱাৰ ব্যৱস্থা কৰিছে কিন্তু সেইসমূহ তাত বিলাব পৰা নাই কাৰণ পৰিস্থিতি ইমানেই ভয়ংকৰ যিকোনো মুহূৰ্ততেই শৰণাৰ্থী শিবিৰত আহি বোম পৰিছে ধাৰাসাৰ গুলীবৰ্ষণ হৈছে যাৰ কাৰণে তেওঁলোকে কৈছে যে এটা প্ৰত্যক্ষ ভাবুকি তেওঁলোকৰ প্ৰতি আহিছে যিসকলে তাত খাদ্য সামগ্ৰী বিলাবলৈ যাব অন্য দেশৰ নাগৰিকসকলে তেওঁলোকৰ ওপৰত আক্ৰমণ হ'ব পাৰে যাৰ কাৰণে এনেকুৱা ধৰণৰ উদ্ধাৰ অভিযানসমূহ চলাব পৰা নাই খাদ্য সামগ্ৰী বিতৰণ কৰিব পৰা নাই কাৰণ দুৰ্ভিক্ষৰ ফলত তাত মৃত্যু হৈছে চিকিৎসা সেৱাৰ অভাৱ হৈছে দৰৱৰ অভাৱ হৈছে ঔষধৰ অভাৱ হৈছে খাদ্য সামগ্ৰীৰ অভাৱ হৈছে পানীৰ অভাৱ হৈছে সকলো অভাৱ হৈছে কিন্তু তাৰ মাজতেই আক্ৰমণ চলি আছে আৰু 2023 চনৰ 7 অক্টোবৰত হামাছৰ নেতৃত্বত হোৱা আক্ৰমণৰ সময়ত যেনেকুৱা ধৰণৰ আক্ৰমণ হৈছিল সেই আক্ৰমণৰ পিছত তাত আবদ্ধ হৈ থকা থাইলেণ্ডৰ নাগৰিক নাথাংপং পিনাহৰ মৃতদেহও কিন্তু উদ্ধাৰ কৰা হৈছে বহু বিদেশী নাগৰিকো তাত আবদ্ধ হৈ আছে আৰু ছুইডেনৰ জলবায়ু অভিযানকাৰী যি 12 জনক লৈ পেলাই এখন সাহায্য নাও তেওঁলোক গাজাৰ কাষ চাপিছিল কিন্তু সেই সময়তে তেওঁলোকক বাধা দিয়া হৈছে ইজৰাইলৰ সেনাৰ পৰা আৰু হামাছে নিশ্চিত কৰিছে যে গাজা চহৰৰ ওচৰৰ যি সাব্ৰা চুবুৰী আছে তাত ইজৰাইলৰ আক্ৰমণত যি এটা তেওঁলোকৰ যি মূল সংগঠনৰ মুৰব্বী সচিব শেখ সাহেদ আসু চুৰিয়াৰ নিহত হৈছে ভয়ংকৰ আক্ৰমণ চলি আছে ইজৰাইলৰ ফালৰ পৰা আৰু ইতিমধ্যেই বিগত দুটা সপ্তাহত খাবলৈ
খাদ্য সামগ্ৰী আনিবলৈ গৈ পেলাই পদপিষ্ট হৈ বা গুলীচালনাত 200ৰো অধিকজন পেলেষ্টাইন লোকৰ মৃত্যু হৈছে যিটো এটা অত্যন্ত এটা ডাঙৰ ট্ৰেজেডি বুলি কোৱা হৈছে গাজাৰ কাৰণে আৰু এনেকৈ সৰু সৰু স্থানসমূহত ৰাষ্ট্ৰসংঘ বা সাহায্য সংস্থাসমূহৰ 400তকৈ অধিক সংগঠন তাত সক্ৰিয় হৈ আছে তেওঁলোকে খাদ্য সামগ্ৰী লৈ গৈছে কিন্তু তেওঁলোকে বিলাব পৰা নাই আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্বত চলা এই প্ৰচেষ্টাৰ জৰিয়তে গাজাত খাদ্য পানী আৰু ঔষধ প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰিছে কাৰণ তাত নিৰাপত্তাৰ প্ৰসংগ এটা হৈছে ইজৰাইলে কাৰো কথা শুনা নাই কোনো বিশ্বৰ কথা শুনা নাই সমগ্ৰ বিশ্বই এটা কথাই কৈছে যে নিৰীহ জনতাৰ ওপৰত যেনেকুৱা ধৰণৰ আক্ৰমণ চলি আছে ইজৰাইলে এটা কথা স্পষ্টভাৱে কৈছিল তেওঁলোকে পুলি পুখা উঘালি পেলাব হামাছৰ আৰু হেতুলৈকে সকলো ঠিক আছিল কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা ধৰণৰ আহি পৰিছে যে তেওঁলোকে এই ধৰণৰ এগৰাকী মাতৃয়ে নিজৰ সন্তানটিক কুলাত লৈ সেই স্থানৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে বহু লোকে নিজৰ হাতত মৃত সন্তানটি লৈও তেওঁলোকে দৌৰাদৌৰি কৰিব লগা হৈছে পৰিস্থিতি বুজাব নোৱাৰা এক পৰিস্থিতি তাত সৃষ্টি হৈছে গাজাত কিন্তু এবাৰ গাজা নহয় এবাৰ হৈছে ইজৰাইলৰ টাৰ্গেট ৱেষ্ট বেংক আৰু ৱেষ্ট বেংকৰ যিসমূহ শৰণাৰ্থী শিবিৰ আছে শৰণাৰ্থী শিবিৰসমূহৰ পৰা অতি পৰিতাপৰ কথা সকলোকে আঁতৰি যাবলৈ কৈছে ইজৰাইলী সেনাই কিন্তু তেওঁলোকৰ প্ৰশ্ন তেওঁলোক আঁতৰি যাব ক'লে সমগ্ৰ দেশখনতে ইজৰাইলী সেনাই আক্ৰমণ কৰিছে তেওঁলোকৰ চিকিৎসালয়সমূহত আক্ৰমণ কৰিছে কেন্সাৰ হস্পিটেলত আক্ৰমণ কৰিছে খাদ্য সামগ্ৰী আনিবলৈ যোৱা ভিৰৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা হৈছে তেনে পৰিস্থিতিত হাতত কেঁচুৱালৈ কুলাত কেঁচুৱালৈ এইসকল লোক ক'ত যাব আৰু এইদৰে যিমান ডাঙৰ ডাঙৰ অট্টালিকা আছে সকলো ইতিমধ্যে টচনচ হৈ পৰিছে আশংকা কৰা হৈছে যে এই অট্টালিকাসমূহৰ ভিতৰতো শ মৃতদেহ ইতিমধ্যে সোমাই আছে সেইবোৰ তাৰ ভিতৰত সোমাই পৰিছে যিটো মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা কোনো কাৰণত মানি ল'ব নোৱাৰি কিন্তু এখন ৰক্তক্ষয়ী যুদ্ধ অব্যাহত আছে সমগ্ৰ বিশ্বই মধ্যপ্ৰাচ্যৰ এই যুদ্ধখনৰ ওপৰত চকু ৰাখিছিল সকলোৱে যিদৰে ইউক্ৰেইন আৰু ৰাছিয়াৰ যিখন যুদ্ধ হৈ আছে সেই যুদ্ধখন যিদৰে সমাপ্ত হ'ব লাগে বুলি আশা কৰিছিল ঠিক একেদৰে ইজৰাইল আৰু হামাছৰ মাজত যিখন যুদ্ধ হৈ আছিল পেলেষ্টাইনৰ যেনেকুৱা অৱস্থা হৈছে সেয়া তাক লৈ পেলাই সকলোৱে চিন্তিত হৈ আছিল আৰু সকলোৱে আশা কৰিছিল কেনেকৈ এই যুদ্ধখন শান্তিৰ পৰিৱেশলৈ আহিব পাৰি কাৰণ যুদ্ধ যেতিয়া বিৰতি হৈছিল তেতিয়া বন্দী প্ৰত্যাৰ্পণ হৈছিল হামাছেও অস্ত্ৰ সম্বৰণ কৰিছিল ইজৰাইলে অস্ত্ৰ সম্বৰণ কৰিছিল কিন্তু তাৰ পিছত হঠাৎ ইজৰাইলে আৰম্ভ কৰিছে আৰু ইজৰাইলে যি ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছে এবাৰ তেওঁলোকে কোনো ধৰণৰ বাছ বিচাৰ কৰা নাই তেওঁলোকে শৰণাৰ্থী শিবিৰক এৰি দিয়া নাই তেওঁলোকে চিকিৎসালয়কো বাদ দিয়া নাই তেওঁলোকে জনবসতি প্ৰধান অঞ্চলসমূহকো টাৰ্গেট কৰি লৈছে গাজা ইতিমধ্যে শেষ হৈ গৈছে হাজাৰ হাজাৰ লোকৰ মৃতদেহ হয়তো এতিয়াও তাৰ ভিতৰত সোমাই আছে আৰু শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে প্ৰাণ হেৰুৱাব লগা হৈছে তাৰ পিছত এবাৰ নতুন টাৰ্গেট হৈছে ইজৰাইলৰ ৱেষ্ট বেংককো এবাৰ পুনৰ তেওঁলোকে দখল কৰিব 22টা ইহুদি বসতি প্ৰধান অঞ্চল তেওঁলোকে নিজৰ দখলত কৰাৰ চিন্তা চৰ্চা কৰিছে ইতিমধ্যে আৰু ইজৰাইলৰ যি তেওঁলোকৰ প্ৰধানমন্ত্ৰী আছে তেওঁ ইতিমধ্যেই কৈছে কোনো কাৰণত তেওঁলোক পিছ পৰি নাহে আৰু এই নতুন ভূখণ্ডক তেওঁলোকে টাৰ্গেট কৰিছে আৰু তেওঁলোকে এটা কথা কৈছে বেঞ্জামিন নেতানয়াহুৱে এটা কথাই কৈছে যে আমি ইহুদি জনবসতি অঞ্চল সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছো আৰু এবাৰ পেলেষ্টাইনৰ গাজাৰ পিছত ৱেষ্ট বেংকক তেওঁলোকে ল'ব য'ত তেওঁলোকৰ শাসন চলিব হামাছক একেবাৰে উৎখাত কৰা হ'ব কিন্তু এই যি আক্ৰমণ কৰিবলৈ গৈ সন্ত্ৰাসবাদীক আক্ৰমণ কৰিবলৈ গৈ সাধাৰণ ৰাইজৰ ওপৰত বা নিৰীহ এইসকল লোকৰ ওপৰত ফুলকমলীয়া কিছুমান শিশুৰ ওপৰত যেনেকুৱা ধৰণৰ অত্যাচাৰ হৈছে কেন্সাৰ ৰোগীৰ ওপৰত যেনেকুৱা ধৰণৰ অত্যাচাৰ হৈছে খাদ্য খাবলৈ নাপায় ঔষধ খাবলৈ নাপায় তাত 2000ৰো অধিক লোকে এসপ্তাহ দুসপ্তাহৰ ভিতৰত প্ৰাণ হেৰুৱাব লগা হৈছে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে গাজাত এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে পেলেষ্টাইনৰ ৱেষ্ট বেংকত মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে মধ্যপ্ৰাচ্য সকলোৱে আশা কৰিছে এইখন যুদ্ধ সোনকালে শেষ হওক কিন্তু এইখন যুদ্ধ শেষ হোৱাৰ নাম লোৱা নাই পুনৰ যুদ্ধ ভয়াৱহ পৰিস্থিতিলৈ গৈছে এবাৰ ৱেষ্ট বেংকক টাৰ্গেট কৰি লৈছে ইজৰাইলী সেনাই আৰু তেওঁলোকৰ এটাই লক্ষ্য তাত তেওঁলোকে ইহুদি বসতি প্ৰধান অঞ্চল 22টা তেওঁলোকৰ নিজৰ দখললৈ আনিব ধন্যবাদ